অসমত চূড়ান্তভাৱে ব্যৰ্থ জলজীৱন মিছন বিষয়টো শুকুৰবাৰে লোকসভাত উত্থাপন সাংসদ গৌৰৱ গগৈৰ প্ৰতিটো ঘৰত বিশুদ্ধ খোৱা পানী যোগানৰ আঁচনি ৰূপায়ণ কৰিছিল জলজীৱনৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীৰ সপোনৰ অভিযান আছিল জলজীৱন কিন্তু জলজীৱনৰ জৰিয়তে বৰ্তমান অসমত হাজাৰ হাজাৰ যুৱকে হাহাকাৰ কৰিবলগীয়া হৈছে বুলি দাবী কৰিলে গৌৰৱ গগৈয়ে ঘৰ মাটি বন্ধকত থৈ একাংশই ঠিকা লৈছিল জলজীৱনৰ কিন্তু হাজাৰ হাজাৰ ঠিকাদাৰৰ বিল এতিয়াও আদায় দিয়া নাই জলমিত্ৰসকলক দিয়া নাই দৰমহা এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান লোকসভাৰ বিৰোধী উপদলপতিগৰাকীৰ जल पहुंचना चाहिए लेकिन वर्तमान असम में जल जीवन जो स्कीम है इतना विफल हो चुका है कि हर घर जल पहुंचने के बजाय आज घर उजड़ रहा है उन कॉन्ट्रैक्टर्स का घर उजड़ रहा है उन जल कर्मियों का घर उजड़ रहा है उन लगभग 1 लाख फील्ड वर्कर्स का जिनको समय में से पेमेंट नहीं मिल रहा है। जुलाई 2024 तक उनको पेमेंट मिल रहा था लेकिन जुलाई 2024 के बाद अब ऐसा अवस्था हो रहा है कि बहुत से आज कॉन्ट्रैक्टर्स आज सड़क पे आ गए हैं, जल मित्र सड़क पे आ गए हैं क्योंकि उनको जो पेंडिंग बिल्स है वो बिल्स क्लियर नहीं हो रहे। और दुख की बात यह है कि अगर किसी के बिल्स क्लियर हो रहे हैं तो बहुत कम के हो रहे हैं जिनका एक अच्छा संपर्क वर्तमान के वहां के सरकार के साथ है। लगभग 8,000 कॉन्ट्रैक्टर्स आज 30,000 इंजीनियर्स आज उनका स्थिति बहुत खराब है। कितना पेंडिंग है? अब लगभग 3,500 करोड़ का बिल अभी तक पेंडिंग है और किसको नुकसान हो रहा है? वे नौजवान लोग जिन्होंने कर्ज लेके इस जल जीवन मिशन में आए, सरकार को मदद करने के लिए आए, उन्होंने अपना घर गिरवी रखा, अपने खुद के पैसे लगाए, लेकिन आज इतनी गलत अवस्था है। और दुख की बात है कि पूरे भारतवर्ष में अगर दूसरे स्थान पर अगर कोई राज्य है जहां पे ये स्कीम विफल हो चुका है वो असम है। हमें बहुत दुख है कि आज असम को लेकर इस प्रकार की आज खबरें आ रही है। मैं चाहता हूं कि राज्य सरकार केंद्र सरकार दोनों मिलकर काम करें, डबल इंजन होने का वो प्रमाण दे और जल जीवन के जो पेंडिंग बिल्स है उनको जल्द से जल्द क्लियर करें। আনফালে বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ ডেৰগাঁও ৰজাবহাৰ গাঁৱৰ ৰাইজৰ লোকসভাত দিয়া তথ্যৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গৈছে জলজীৱন মিছন ৰূপায়ণৰ নামত গাফিলতি দমকল আৰু পুখুৰীৰ পানী সেৱন কৰিয়ে দিন অতিবাহিত কৰিছে বৃহত্তৰ ডেৰগাঁও অঞ্চলৰ ৰাইজে আৰু 3 বছৰ পূৰ্বে কাম আৰম্ভ হৈছিল যদিও সম্পূৰ্ণ নহল সেই কাম ইফালে পৰ্বতজোৰাত ব্যৰ্থ জলজীৱন মিছন প্ৰতি ঘৰতে পানী যোগান দিয়াৰ বাবে টেপ স্থাপন কৰা হৈছিল যদিও সেইসমূহ এতিয়া ভাঙি ছিঙি গৈছে ঘন জংঘলৰ মাজত পৰি ৰৈছে পানী যোগান কেন্দ্ৰ আৰু এই সন্দৰ্ভত সবিশেষ জনাব ডেৰগাঁৱৰ সাংবাদিক চম্পক দত্তই ফ্লপছত পৰিণত হল চৰকাৰৰ জল জীৱন মিছন আঁচনি আজিৰ দিনটোত আমি আপোনালোকক দেখুৱাবলৈ আগবাঢ়িছো ডেৰগাঁৱৰ এখন বিশেষ গাঁও ৰাজাবাহাৰ গাঁৱৰ এই যিটো আপোনালোকক পানীৰ প্ৰকল্প দেখুৱাইছো এই পানীৰ প্ৰকল্পটোৱে ইয়াৰ এটা ডাঙৰ উদাহৰণ যি সময়ত কেগৰ প্ৰতিবেদনত এটা ডাঙৰ তথ্য ফাদিল হৈছে যে গোটেই এই যিটো টেণ্ডাৰ প্ৰক্ৰিয়া এই টেণ্ডাৰ প্ৰক্ৰিয়াটোতে সম্পূৰ্ণৰূপে অনিয়ম আছিল আৰু এই টেণ্ডাৰ প্ৰক্ৰিয়াত অনিয়ম থকাৰ কাৰণেই বিষয়া মন্ত্ৰী আমোলাৰ কমিশনৰ অংকতেই যেন আজিৰ দিনটোত এনেদৰে প্ৰায় 40% কাম সম্পূৰ্ণ হোৱাৰ পাছত এনেদৰে যে পৰি থাকিব লগা হৈছে এই প্ৰকল্পসমূহ ঘৰে ঘৰে যি পানী দিয়াৰ প্ৰতিশ্ৰুতি আছিল চৰকাৰৰ সেই পানী দিয়া প্ৰতিশ্ৰুতি যে আজিৰ দিনটোত অসাৰ ৰূপে পৰিগণিত হ'ল তাৰ এটা ডাঙৰ জ্বলন্ত উদাহৰণ হৈছে এই আমি আপোনালোকক যিটো প্ৰকল্প দেখুৱাইছো এই প্ৰকল্পটো সম্পূৰ্ণৰূপে আধাতে পেলাই থবলগীয়া হ'ল আৰু তাৰ বাহিৰত এনেদৰে পাইপসমূহ পৰি আছে মই সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবলৈ কম অকণমান এই পাইপসমূহ এনেদৰে বাহিৰত পৰি আছে আৰু ইয়াৰ যিটো এটা বৃহত্তৰ অঞ্চল এই বৃহত্তৰ গাঁওখনৰ প্ৰায় 150 বা 200 পৰিয়ালে কিন্তু এতিয়া পুখুৰী দমকলৰ পৰা পানী খাব লগা হৈছে তাৰ বাহিৰে তেওঁলোকৰ হাতত কোনো ধৰণৰ ব্যৱস্থা নাই অৰ্থাৎ চৰকাৰে যি কৈছিলে যে ঘৰ ঘৰ নল ঘৰ ঘৰ জল সেয়া যে কৰবাত অসাৰ প্ৰতিপন্ন হ'ল ইয়াতে এগৰাকী ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত এজন শিক্ষক আছে মই অকণমান কথা পাতিবলৈ আপোনাৰ লগত চেষ্টা কৰিম আপোনাৰ ঘৰটো হয়তো সন্মুখতে চৰকাৰে যিটো প্ৰতিশ্ৰুতি দিছিলে যে ঘৰ ঘৰ জল ঘৰ ঘৰ নল আজিৰ দিনটোত সম্পূৰ্ণৰূপে অসাৰ হৈছে হয় মই ৰজাবাহাৰ বঙাল গাঁৱৰ দুইখন গাঁৱৰ মাজত থকা মানুহ আমি চৰকাৰৰ যি পানী যোগান আঁচনি তাৰ কাৰণে খুব আনন্দিত হৈছিলোঁ আমাৰ ঘৰৰ ওচৰত যোগান ব্যৱস্থা হৈছিলে এই যোগান ব্যৱস্থাৰ বহুখিনি আধৰুৱাকৈ ইয়াতে পাইপ হৈ আছে নিৰ্মাণ কাৰ্যও প্ৰায় সমাপ্ত আধৰুৱাকৈ ওপৰত মানে পানী যোগানৰ টেংকি দিয়া নাই এইখিনি নকৰাকৈয়ে আজি 6 মাহতকৈও অধিক কাল আচলতে
ইয়াত পৰি আছে নেকি আমি অঞ্চলটোৰ এই ৰজাবাহাৰ বৃহত্তৰ অঞ্চল আৰু বঙালগাঁৱৰো আধা পানী যোগান পানী মানে এটা বিশুদ্ধ পানী পোৱাৰ পৰা বঞ্চিত হৈ আছো দীৰ্ঘকাল ধৰি খুব আশা কৰিছিলো আমি এইটো যেতিয়া সুন্দৰকৈ আঁচনি এটা আহিছিল মানে নিৰ্মাণ কাৰ্য ভালেখিনি 60-70% হৈ গ'ল পাইপ আহি বহুখিনি পাইপখিনি জমা কৰি থোৱা আছে ইয়াত এতিয়া কৰ্মচাৰীও নাই মানুহো নাই তলাও নাই এনেকুৱাকৈ মুক্ত হৈ আছে আৰু চৰকাৰৰে আঁচনি বিফল নহয় আমি ভাবিছো আশা কৰিছো যে অতি সোনকালে আমাৰ এই পানী যোগান আঁচনি সম্পূৰ্ণ কৰি অঞ্চলটোৰ বসবাস কৰা মানুহক বিশুদ্ধ পানী যোগান নিশ্চয় ধৰিব এইটো আমি আশা কৰিছো আৰু দুখো প্ৰকাশ কৰিছো পলম হোৱাৰ কাৰণে তেওঁলোকে আশা কৰিছে যে এই পানী প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিব কিন্তু সেয়া কিমান দূৰ মানে সম্ভৱ সেই কথা কিন্তু এই মুহূৰ্তত কোৱাটো কঠিন মুহূৰ্ততে এজন স্থানীয় ধন্যবাদ জ্ঞাপন কৰিছো এই মুহূৰ্তত আমাক দেৰগাঁৱৰ সেই ৰাইজৰ প্ৰতিক্ৰিয়া শুনোৱাৰ বাবে